পঞ্চায়ত নিৰ্বাচন সমাগত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ সামগ্ৰী সমষ্টি গৰাজান জিলা পৰিষদৰ পৰা বিজেপি এজিপি দলৰ মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী এলিজা ৰহমান। যদি বিজেপি এজিপি দলৰ মিত্ৰজোঁটে এলিজা ৰহমানক প্ৰাৰ্থিত্ব দিয়ে তেনেহলে গৰাজান জেডপিচি তথা গৰাজান জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে এলিজা ৰহমানে। এলিজা ৰহমানে গৰাজান জিলা পৰিষদৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়তৰ প্ৰতিখন ৱাৰ্ডৰ ৰাইজৰ আন্তৰিক দুৱা আশীৰ্বাদ আৰু আন্তৰিক সহযোগিতা তথা সুপৰামৰ্শ বিচাৰে। তাই কয় যে গৰাজান জিলা পৰিষদৰ পৰা যদি দলে প্ৰাৰ্থিত্ব দিয়ে আৰু নিৰ্বাচনত জয়যুক্ত হয় তেন্তে গৰাজান জিলা পৰিষদৰ প্ৰতিখন পঞ্চায়তত সমানভাৱে চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰাৰ লগতে সকলো ৰাইজৰ প্ৰতি সমান দৃষ্টি ৰাখিব। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সমান মৰ্যাদা আৰু সমান অধিকাৰ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। সদস্যসকলেও কয় যে শাসকীয় দলৰ পক্ষত থাকি ৰাইজৰ উন্নয়ন, সমাজৰ উন্নয়ন, ৰাস্তা ঘাটৰ উন্নয়ন, অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়ন, সমাজত চিকিৎসাৰ উন্নয়ন, শিক্ষাৰ উন্নয়ন তথা সামগ্ৰী সমষ্টিৰ সাৰ্বজনীন উন্নয়নৰ কথা চিন্তা কৰি বিজেপি আৰু এজিপি দলৰ মনোনীত প্ৰাৰ্থীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত জনসাধাৰণৰ বহুমূলীয়া ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ জনসাধাৰণক কৰজোৰে বিনম্ৰভাৱে অনুৰোধ কৰে এলিজা ৰহমানে। সদস্য সন্মানীয় ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি ডাঙৰীয়া, সন্মানীয় সামগ্ৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়া, লগতে সন্মানীয় আমাৰ সামগ্ৰী সমষ্টিৰ যুৱ নেতা মুজিবুৰ ৰহমান ডাঙৰীয়া, সন্মানীয় গৰাজান মণ্ডলৰ সভাপতি ডাঙৰীয়া, লগতে গৰাজান মণ্ডলৰ অন্তৰ্গত বিজেপি দলৰ বিভিন্ন বিভাগৰ কাৰ্যকৰ্তা তথা প্ৰভাৰীসকল, সন্মানীয় মোৰ লগৰীয়া সহকৰ্মী তথা বন্ধু বান্ধৱীসকল আৰু পৰম পূজনীয় গৰাজান জিলা পৰিষদৰ ভোটদাতা ৰাইজ, মই এলিজা ৰহমান ভাৰতীয় জনতা পাৰ্টিৰ গৰাজান মণ্ডলৰ সদস্য হিচাপে সকলোকে দলীয় সম্বোধন জনাইছো। পঞ্চায়ত নিৰ্বাচন সমাগত। আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু এজিপি দলৰ হৈ গৰাজান জিলা পৰিষদৰ পৰা মই এলিজা ৰহমানে প্ৰাৰ্থিত্ব বিচাৰিছো। বিজেপি তথা এজিপি দলে মই এলিজা ৰহমানক প্ৰাৰ্থিত্ব দিলে গৰাজান জেডপিচি তথা গৰাজান জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আপোনালোকক জনালো। গতিকে মই এলিজা ৰহমানে গৰাজান জিলা পৰিষদৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়তত প্ৰতিখন ৱাৰ্ডৰ ৰাইজৰ আন্তৰিক দুৱা আৰু আশীৰ্বাদ আৰু আন্তৰিক সহযোগিতা তথা সুপৰামৰ্শ বিচাৰিছো। গৰাজান জিলা পৰিষদৰ পৰা প্ৰাৰ্থী হিচাপে জয়যুক্ত হলে মই গৰাজান জিলা পৰিষদৰ প্ৰতিখন পঞ্চায়তত সমানভাৱে চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিলো। গৰাজান মণ্ডলৰ অন্তৰ্গত সকলো ৰাইজৰ প্ৰতি সমান দৃষ্টি ৰাখিম। লগতে জাতি, ধৰ্ম, কলা সংস্কৃতি, ভাষা বৰ্ণ, কলা কৃষ্টি, সাজপাৰ তথা হিন্দু মুছলিম সকলোকে মই সমান মৰ্যাদা আৰু সমান অধিকাৰ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিলো। সদু শেষত শাসকীয় পক্ষত থাকি ৰাইজৰ উন্নয়ন, সমাজৰ উন্নয়ন, ৰাস্তা ঘাটৰ উন্নয়ন, অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়ন, সমাজত চিকিৎসাৰ উন্নয়ন, শিক্ষাৰ উন্নয়ন তথা সামগ্ৰী সমষ্টিৰ সাৰ্বজনীন উন্নয়নৰ কথা চিন্তা কৰি আপোনালোকে বিজেপি আৰু এজিপি দলৰ মনোনীত প্ৰাৰ্থীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত আপোনালোকৰ বহুমূলীয়া ভোটদান কৰি জয়যুক্ত কৰিব বুলি আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ থাকিল।